নমস্কাৰ, মোৰ নাম ৰক্তোৎপল বৰা। মই অসম ITIৰ প্ৰধান অধ্যাপক হিচাপে সহযোগ কৰি আহিছোঁ এই অনুষ্ঠানটোৰ লগত। আমাৰ এই অনুষ্ঠানত আমি অত্যাধুনিক আৰু আধুনিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি কিনে আমি স্কিল ডেভেলপমেণ্টৰ প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু এই চেষ্টা বা এই প্ৰচেষ্টাত আমি বহুত ছাকচেছফুলো হৈছোঁ। কাৰণ আমাৰ লগত এনেকুৱাও উদাহৰণ আছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল অইল ইণ্ডিয়াত সংস্থাপন পাইছে, বিভিন্ন প্ৰাইভেট ছেক্টৰত সংস্থাপন পাইছে, যেনেকৈ JCBয়ে হওক বা আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ মিটাৰ ফিটিং কৰা কামেই হওক, লাগিলে বহুত নানা ধৰণৰ জেগাত আমাৰ ইয়াৰ সংস্থাপন পাইছে আমাৰ ছাত্ৰ ছাত্ৰী। সেইবাবে ভাবোঁ যে আমি যোনটো প্ৰচেষ্টা চলাই আহিছোঁ সেইটোত আমি বহুত দূৰ ছাকচেছফুলো হৈছোঁ। এতিয়া বেলেগ এটা কথাত আমি কথা পাতিব বিচাৰিছোঁ, কাৰণ এই ৰিচেণ্টলি আমাৰ ইয়াতে কেইদিনমান আগতে আমাৰ অসমত মেট্ৰিকৰ ৰিজাল্ট এনাউন্স হৈছে। বহুতো ল'ৰা ছোৱালীৰ মনত প্ৰশ্ন আছে যে এতিয়া মেট্ৰিক পাছ কৰিলোঁ, আমি কৰিম কি? বহুতে হয়তো 11-12 কৰিব বিচাৰে, কিন্তু বহুতে হয়তো নিবিচাৰেও। 11-12ত কৰিম, ডিগ্ৰী পঢ়িম, এনেকুৱা কিছুমানে ডিগ্ৰী পঢ়িনো কি হ'ব, বা ডিগ্ৰী নপঢ়াৰ বাহিৰে আমাৰ লগত কিবা বেলেগ অপশ্যনছ আছেনে নেকি? ঠিক আছে, যিহেতু এনেকুৱা কিছুমান প্ৰশ্ন আমাৰ ছাত্ৰ ছাত্ৰীসকলবিলাকৰ মাথাত চলি আছে, সেইবাবে আমি ক'ব বিচাৰিছোঁ যে 3 বছৰ বা 4 বছৰ মেট্ৰিকৰ পিছত সময় খৰচা নকৰি কিনে তাৰপিছত এটা সংস্থাপন যোৱা 3 বছৰ 4 বছৰ খৰচা কৰি কিনে এটা সংস্থাপন পোৱাৰকে আমাৰ লগত বেলেগ এটা অপশ্যনো আছে, যোনটো হ'ল আমাৰ ITI ডিপ্ল'মা, য'ত নেকি 2 বছৰ বা 1 বছৰ এটা প্ৰশিক্ষণ লৈ কিনেও আমি সংস্থাপনেই নহয়, ভাল সংস্থাপন আমি ল'ব পাৰোঁ। সেইবাবে এতিয়া এই টপিকটোৰ ওপৰত কি কৰিব পাৰি নোৱাৰি আমাৰ লগত ফেকাল্টিও বহি আছে। আমাৰ অনুষ্ঠানখনত, আমাৰ ইনষ্টিটিউটখনত বিভিন্ন ধৰণৰ ট্ৰেড আছে। কি ট্ৰেড আছে আমি পিছলেও কেতিয়াবা বেলেগ এটা হয়তো ভিডিঅ'ত আমি ডিছকাছ কৰিম। কিন্তু আজিৰ দিনটোত আমি বিচাৰিছোঁ আমাৰ লগত যোনটো ফিটাৰ ট্ৰেড আছে, সেই ফিটাৰ ট্ৰেডৰ বিষয়ে অকণমান আমি আলোচনা কৰোঁ। মোৰ লগত বহি আছে ফিটাৰ ট্ৰেডৰ প্ৰেক্টিকেলৰ ইনষ্ট্ৰাক্টৰ, এখেত আমাৰ ফিটাৰ ট্ৰেডৰ থিয়ৰী ইনষ্ট্ৰাক্টৰ। তো এখেতসকলৰ পৰা ফিটাৰ ট্ৰেডৰ বিষয়ে সৰু কিছুমান কথা, যিহেতু ল'ৰা ছোৱালীবিলাকে নাজানে যে ফিটাৰ ট্ৰেড পঢ়িলেনো কি হয় বা ক'তনো সংস্থাপন পাম, আমি এনেকুৱা কিছুমান সৰু কথা আৰু অকণমান ডিটেইলছত আপোনালোকৰ পৰা যদি ছাত্ৰ ছাত্ৰীসকলে জানিব বিচাৰে, মই বহুত সুখী হ'ব। থেংক ইউ প্ৰিন্সিপাল ছাৰ। নমস্কাৰ, মোৰ নাম হৈছে আনন্দ ৰয়। বৰ্তমান মই এজ এ ফিটাৰ ইনষ্ট্ৰাক্টৰ ইয়াতে কাম কৰি আছোঁ অসম ITI। তো ফিটাৰ ইনষ্ট্ৰাক্টৰ, মোৰ মেইন ৰোল হৈছে ফিটাৰ ইনষ্ট্ৰাক্টৰ ৱৰ্কশ্বপত ষ্টুডেণ্টবোৰক গাইড কৰা, জব শ্বীট বনোৱা, টুলছ এণ্ড ইকুইপমেণ্ট মেনুৱেলি হেণ্ডেল কৰা, মেচিন অপাৰেট কৰা, সেইখিনি মানে শিকাবলৈ গাইড কৰিবলৈ মই কৰোঁ। তো এজ এ ফিটাৰ, তো আগতে মানে ফিটাৰৰ ডেমনষ্ট্ৰেশ্যনটো কি মই কৈ দিওঁ। ফিটাৰ মানে কি? একচুৱেলি ফিটাৰ মিনিংটো হৈছে মানে এছেম্বলি, মেইনটেনেঞ্চ আৰু ৰিপেয়াৰ। এই তিনিটা ক্ষেত্ৰত আণ্ডাৰত ফিটাৰত মানে বহুতখিনি চাব ব্ৰাঞ্চ আছে, ঢেৰ মানে ফিল্ড আছে। তো এছেম্বলি আপোনাৰ মেচিন এছেম্বলি হ'ব পাৰে, ইঞ্জিনৰ এছেম্বলি হ'ব পাৰে, পাম্পৰ এছেম্বলি হ'ব পাৰে। তো এনি মেকানিকেল বস্তু বনাবলৈ ঢেৰ পাৰ্টছ থাকে, ঠিক আছে। তো সেইটো পাৰ্টছ যেনেকৈ ধৰি লওক, পাম্প বনাবলৈ যেনেকৈ ভেন্স থাকে, ফেন্স থাকে, নাট বল্ট থাকে, সেইখিনি যেতিয়া এছেম্বলি কৰিব লাগে তেতিয়াহে ফিটাৰ আমাৰ স্কিল্ড ৱৰ্কাৰ দৰকাৰ হয় বা টেকনিচিয়ানৰ দৰকাৰ হয়, ঠিক আছে। ফিটাৰত যিহেতু ইয়াতে আমাৰ কলেজত মেইনলি বেঞ্চ ফিটিং কৰোৱা হয়, ঠিক আছে। বেঞ্চ ফিটিঙৰ আণ্ডাৰত এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ যে আমি এনেকৈ ক'ব পাৰোঁ নেকি যে যিকোনো মেনুফেকচাৰিং ছেক্টৰতে ফিটাৰৰ এজন ষ্টুডেণ্ট দৰকাৰ হয়, কাৰণ ফিটাৰ, য়েছ, আপুনি কাৰেক্ট কৈছে। ফিটাৰ মানে মেইন কোৰ হয় মেনুফেকচাৰিং পাৰ্টত। উইদাউট মানে ফিটাৰৰ আপুনি যিহেতু পাৰ্টছ বনাই দিছে, ফিটিঙৰ কৰিবলৈ, এছেম্বলি কৰিবলৈ বা মেইনটেনেঞ্চ ৰিপেয়াৰ কৰিব, ফিটাৰ এজনৰ স্কিল্ড টেকনিচিয়ানৰ ৱৰ্কাৰ দৰকাৰ হয়, মেইন পাৰ্ট, ঠিক আছে। আৰু য়েছ, বেক টু বেঞ্চ ফিটিঙৰ কথা কৈ আছিলোঁ। তো বেঞ্চ ফিটিঙৰ কি হয়, ইয়াতে কলেজৰ আমাৰ 70% টুলছ এণ্ড ইকুইপমেণ্ট অপাৰেট কৰা হয়, 70%। বাকী 30% মেচিন অপাৰেট কৰা বা মেচিনৰ মেইনটেনেঞ্চ ইউজ কৰা, ঠিক আছে। আৰু একচুৱেলি বেঞ্চ ফিটিঙৰ টুলছ এণ্ড ইকুইপমেণ্ট, একচুৱেলি শব্দটো বেঞ্চ মানে আপোনাৰ মানে ৱৰ্ক বেঞ্চৰ ওপৰত কিমানখিনি টুলছ আমি ইউজ কৰিব পাৰোঁ বেঞ্চ ফাইজ লৈ, ঠিক আছে। এইটো হ'ল বেঞ্চ ফিটিং। নেক্সট আহিছে পাইপ ফিটাৰ। যিমান পাইপ আছে,
হাইড্ৰলিক পাইপছ, গেছ লাইন পাইপ, এইটো ফিটিঙৰ ওপৰত ষ্টুডেণ্টবোৰে পাইপ ফিটিং পঢ়িব পাৰে। নেক্সট আছে ফেব্ৰিকেশ্যন পাইপ ফিটাৰ। ফেব্ৰিকেশ্যন হ'ল বইলাৰ, যিহেতু বইলাৰ্ছ আছে, মই প্ৰিভিয়াছলি কৈছিলোঁ পাম্প আছে, চেণ্ট্ৰিফিউগেল পাম্প, বইলাৰ, সেইখিনি ফেব্ৰিকেট কৰি, একচুৱেলি ফেব্ৰিকেট কৰা মানে এছেম্বলি টুগেডাৰ, মিনিংটো হৈছে। নেক্সট আছে এছেম্বলি ফিটাৰ, ছেইম ফেব্ৰিকেশ্যন ফিটাৰৰ নিচিনা। তাৰপিছত লাষ্ট ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট হ'ল চব ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত দৰকাৰ হয়, এইটো হৈছে মেইনটেনেঞ্চ এণ্ড ৰিপেয়াৰ। ঠিক আছে, তো আজিকালি মেইনটেনেঞ্চ এণ্ড ৰিপেয়াৰ বহুতখিনি এভৰি টাইম কৰিব লাগে, যিহেতু প্ৰিভেণ্টিভ মেইনটেনেঞ্চ বুলি আছে, শ্বিডিউল মেইনটেনেঞ্চ বুলি আছে। তো মেইনটেনেঞ্চ নকৰিলে কি হয়, ইণ্ডাষ্ট্ৰীত পাৰফৰ্মেঞ্চটো বেয়া হয় এনুৱেলি অথবা কোৱাৰ্টাৰলি। তো পাৰফৰ্মেঞ্চ অলপ যদি ইনএফিচিয়েণ্ট হয়, ভালকৈ ইফিচিয়েণ্ট যদি নহয়, তেতিয়া প্ৰডাকশ্যন গ্ৰ'থটো ডিক্ৰিজ হৈ যাব। ঠিক আছে, প্ৰডাকশ্যন গ্ৰ'থ ডিক্ৰিজ হ'লে আমাৰ নেশ্যনৰ যোনটো কাণ্ট্ৰি ৱাইজ তেনেকৈ মানে GDP কমি যায়। তো ছাৰ চব এভৰিথিং লিংক আপ আছে। ঠিক আছে, নেক্সট এইটো হ'ল অলপ মানে প্ৰফেশ্যনেল ক্ষেত্ৰত, অলপ মানে চাকৰিৰ ক্ষেত্ৰত কথা পাতি লওঁ। চাকৰিৰ ক্ষেত্ৰত ফিটাৰ ষ্টুডেণ্ট বহুতে মানে ভাবে যে ফিটাৰ পাছ কৰি পেলাই ক'ত যাম। একচুৱেলি সিহঁতক গাইড কৰিব লাগে, অলপ গাইড কৰিলে তেতিয়া সিহঁতৰ প্লেন থাকিব পাৰিব, প্ৰি প্লেন থাকিব পাৰে। কিছুমানে প্ৰাইভেটত যাব পাৰে, কিছুমানে গভৰ্ণমেণ্টত যাব পাৰে। এতিয়া গভৰ্ণমেণ্টত গ'লে কি হয়, ভেকেঞ্চি কম ওলায়, কম্পিটিশ্যন আজিকালি কম্পিটিশ্যন বহুত হাই লেভেলত পাই গ'ল, আগৰ নিচিনা নাই। এতিয়া ভেকেঞ্চি কম। তো বহুতে এতিয়া যেনেকৈ এপ্ৰেণ্টিছ ওলায়, ONGC অইল ৰেলৱে এপ্ৰেণ্টিছ হয়, ছেইম আমাৰ ভাল যোন আমাৰ ভাৰতৰ ভাল প্ৰাইভেট কোম্পানী যেনেকৈ আছে, টাটা মটৰ্ছ, মহিন্দ্ৰা, ছাৰে যেনেকৈ কৈছে JCB, সিহঁতৰ নিজৰ এপ্ৰেণ্টিছ ওলায়। তেওঁ অনলাইনত এপ্ৰেণ্টিছ এপ্লাই কৰিব পাৰে। সেইটো এপ্ৰেণ্টিছ মূল্য আৰু ONGC এপ্ৰেণ্টিছ মূল্য ছেইম হয়, বহুত ইকুৱেলি দে আৰ ভেৰি বেনিফিচিয়েল এণ্ড এডভান্টেজ দে উইল। তাৰপিছত নেক্সট মই ক'ব পাৰোঁ, ONGC অইল হৈ গ'ল, ছেইম আমাৰ ভাৰতত ছেইম ঢেৰ প্ৰাইভেট ৰিফাইনাৰীজ আছে, এইটো ষ্টুডেণ্টছবোৰে গম নাপায়। ইয়াতে গুজৰাটত বা মুম্বাইত আপুনি চাব পাৰে মিনি প্ৰাইভেট ৰিফাইনাৰীজ বা ব্ৰেণ্ড প্ৰাইভেট ৰিফাইনাৰীজ হৈ গ'ল, যেনেকৈ ৰিলায়েন্স। ঠিক আছে, চাউথ ইণ্ডিয়াৰ ফালে যেনেকৈ আছে ভাল প্ৰাইভেট ৰিফাইনাৰী, যেনে মেংগালোৰ ৰিফাইনাৰীজ আছে। এইবোৰ ষ্টুডেণ্টে নলেজ থাকিলে সিহঁতে এপ্লাই কৰিব পাৰিব। অ'কে, আৰু বাহিৰত গ'লে ঢেৰ এক্সপ'জাৰ আছে। ঠিক আছে, তো এতিয়া আৰু এটা কথা, PSU চেক্টৰ ঢেৰ আছে, ষ্টুডেণ্টছে অকল 3টা বা 4টা গম পায়, অইল ইণ্ডিয়া, ONGC, ৰেলৱে, আৰু সেইখিনি 3টাই গম পায়। কিন্তু আৰু ঢেৰ চেণ্ট্ৰেল বা গভৰ্ণমেণ্ট চেক্টৰ আছে, ষ্টুডেণ্টছবোৰে এইবোৰ জানিব লাগে। ঠিক আছে, সেইবোৰ এপ্লাই কৰিব লাগে, তেতিয়াহে সিহঁতৰ ফৰ এক্সাম্পল ষ্টিল য়েছ, ঠিকেই কৈছে, চেল হৈ গ'ল। আমাৰ ষ্টুডেণ্টে এইবোৰ গম নাপায়, ষ্টীল অথৰিটি হৈ গ'ল, ভাৰতীয় হেভি ইলেক্ট্ৰিকেলছ হৈ গ'ল। তাৰপিছত আৰু এটা আমাৰ নৰ্থ ইষ্টত মেগা ইলেক্ট্ৰিচিটি গ্ৰিড, এইটো নিপকো, এইটো বহুত নিপকো ষ্টুডেণ্টছে গমেই নাপায়। নিপকো এপ্ৰেণ্টিচিপ ভাল হয়, তাতে ৰিকুৱাৰমেণ্ট লয়। অ'কে, এইখিনিতে মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে আপোনালোকৰ লগত দুজন কথা পাতি সৰু কথা এটা মই মিছ কৰিলোঁ, যে ছেফটি প্ৰিকশ্যনৰ বিষয়ে কিমান গুৰুত্ব দিব লাগে, যিকোনো নট অনলি ফিটাৰ, যিকোনো ট্ৰেডত ছেফটি প্ৰিকশ্যনৰ বিষয়ে ষ্টুডেণ্টছবিলাকে কিমান ধ্যান দিব লাগে বা নেলাগে, আমাৰ ইনষ্টিটিউটখনত আমি কি কৰাই আছোঁ, তাৰ বিষয়ে যদি অকণমান জনাই দিয়ে। নিশ্চয়। এতিয়া ছেফটি এণ্ড ইটছ প্ৰিকশ্যন, এইটো চেপ্টাৰ বা এইটো টপিক চব ট্ৰেডত আছে। ঠিক আছে, চব ITI ট্ৰেডত আছে। ধৰি লওক ইলেক্ট্ৰিচিয়ান ধৰি লওক, ফিটাৰ ধৰি লওক, মেকানিক, ডিজেল, ৱেল্ডাৰ, মেচিনিষ্ট। তো ছেফটিটো ইম্পৰ্টেণ্ট কিয় কৈছোঁ, কাৰণ যেতিয়া নতুন বেটছ যেতিয়া আৰম্ভণি হয়, সদায় ছেফটিৰ ওপৰত এৰাউণ্ড 3 সপ্তাহ বা 1 মাহ ছেফটিৰ ওপৰতে পঢ়োৱা হয়। কাৰণ সিহঁতে যেতিয়া বাই চান্স ধৰি লওক যেতিয়া পাছ আউট কৰিব, এলিজিবল টেকনিচিয়ান হ'ব, ক'ৰবাত এজ এ প্ৰফেচনেলি ইণ্ডাষ্ট্ৰীত বা ৰিফাইনাৰীত বা মেনুফেকচাৰিং অট'মোবাইলছত য'তে জইন কৰক, সিহঁতক এটা ছেফটি এটিটিউড এটা থাকিব মাইণ্ডত। কাৰণ ভৱিষ্যত ফিউচাৰত যেতিয়া কিবা যদি হৈ যায়, কিবা যদি ইনজিয়ৰ্ড হৈ যায় বা কিবা এটা এনিথিং বডি পাৰ্ট কিবা যদি লছ হৈ যায়, তো এইটো ফল্ট সিহঁতৰ হ'ব, প্লাছ ফেমিলি সিহঁতৰ ওপৰত লছ হ'ব। ঠিক আছে, তো ছেফটি সদায় আমি মেইন গুৰুত্বটো দিওঁ। আৰু আমাৰ কলেজত ছেফটিৰ ওপৰত এটা সদায় ট্ৰেইনিং দিয়া হয়। ষ্টাৰ্টিঙত এভৰি বেটছ যেতিয়া ষ্টাৰ্টিং হয় ছেশ্যনত, ছেফটিৰ ওপৰত আমি গুৰুত্বটো বেছিকৈ দিওঁ।
আৰু য়েছ ছেফটিটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। থেংক ইউ। আৰু ভিডিঅ'টো বেছি লম্বা নকৰি সৰু সৰু কেইটামান কথা থাকি গ'ল, মই এইকেইটা ক'ব বিচাৰিছোঁ যে নট অনলি ইন দ্য প্ৰফেচনেল ফিল্ড, অকল ইণ্ডাষ্ট্ৰিতে নহয়, যদি আমাৰ কোনোবা ষ্টুডেণ্ট যদি এজ এ একাডেমিচিয়ানো যদি জীৱনত আগবাঢ়ি যাব পাৰে বিচাৰে, একাডেমিচিয়ান মানে হ'ল ধৰি লওক টিচাৰ বা ট্ৰেইনাৰ, তাৰ কাৰণেও কলকাতাত আছে, দিল্লীত আছে, এনেকৈ CITS ইনষ্টিটিউট কিছুমান আছে। এইটো আপুনি ডিপ্ল'মাটো কমপ্লিট কৰাৰ পিছত 1 বছৰীয়া ট্ৰেইনিংটো ল'ব, তাৰপিছত আপোনাৰ বিভিন্ন গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক ITS বিলাকত এজ এ ইনষ্ট্ৰাক্টৰ আপুনি এলিজিবল হ'ব জইন কৰিবলৈ। সেইটো এটাও স্ক'প এটা আমি মেনশ্যন কৰা নাছিলোঁ। ছেকেণ্ডলি, এতিয়া লাহেকৈ আমাৰ এডমিশ্যন প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ব। তাৰ কাৰণে মই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কৈ দিব বিচাৰিছোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল মেট্ৰিক পাছ হ'লেই হ'ব। খালি এটা কথা আমি মন কৰিব লাগিব, মেট্ৰিকৰ চাৰ্টিফিকেটখনত ছায়েন্স আৰু মেথছ এই দুটা ছাবজেক্ট এভেইলেবল আছে নে নাই। যদি ছায়েন্স আৰু মেথছ যদি ছাবজেক্টকেইটা মেনশ্যন নাই চাৰ্টিফিকেট, তাৰমানে ছায়েন্স আৰু মেথছত যদি তেখেতে ক্লাছ 10ত পৰীক্ষণ লোৱা নাই, তেতিয়াহ'লে তেখেত নট এলিজিবল ফৰ ইঞ্জিনিয়াৰিং ট্ৰেডছ। টেকনিকেল ট্ৰেডছ। ইঞ্জিনিয়াৰিং ট্ৰেডছ আৰু নন ইঞ্জিনিয়াৰিং ট্ৰেডছ কি হয় আমি পিছতো কিছুমান ভিডিঅ'ত আমি ডিছকাছ কৰিম। ইঞ্জিনিয়াৰিং ট্ৰেডছবিলাকৰ কাৰণে তেখেতে এলিজিবল নহ'ব। তো মেট্ৰিক পাছ কৰিছে আৰু যদি মেথছ আৰু ছায়েন্স আছে, আৰু যদি আপোনালোকে ফিটাৰ ট্ৰেড বা যিকোনো আমাৰ লগত থকা ট্ৰেডত যদি জইন কৰিব বিচাৰিছে, তলত স্ক্ৰীণত এটা নম্বৰ ওলাব, সেই নম্বৰত যোগাযোগ কৰক। আৰু যিকোনো কোৱাৰী বা আপোনালোকৰ যদি মনত কিবা ডাউট আছে, আপোনালোকে তাৰে পূৰণভাৱে সহযোগ পাব আমাৰ ফালৰ